ইতিমধ্যে আমাৰ মহাগুৰুদেৱে তেখেতৰ বহুমূলীয়া বক্তব্য ৰাখিলে। ইয়াৰ পিছত নেক্সট আমাৰ বিষয়বস্তু আছে ভেলুৱেবল স্পীচ ফ্ৰম ষ্টুডেণ্টছ অফ দ্য ইনষ্টিটিউশ্যন এজ ৱেল এজ পাৰ্টিচিপেণ্ট। যিসকল ইয়াৰ ষ্টুডেণ্ট আছে তেখেতসকলে নিজৰ নিজৰ বক্তব্য আজি দিনটো ৰাখিব পাৰিব, আৰু লগতে যিসকল পাৰ্টিচিপেণ্ট আহিছে তেখেতসকলেও ইয়াত বক্তব্য ৰাখিব পাৰিব। গতিকে মই সকলোকে এজন এজনকৈ আহি নিজৰ বক্তব্য ৰাখিবলৈ মই অনুৰোধ কৰিছোঁ। ধন্যবাদ। নমস্কাৰ, মই এই ইনষ্টিটিউটৰ লগত জড়িত হোৱা আজি বহুত বছৰে হ'ল। মহাগুৰুৰ লগত মোৰ চিনাকি 2003 চনৰ পৰা। মই তেখেতৰ কাষ্টমাৰ আছিলোঁ সেই সময়ত। তেখেতৰ ওচৰত হাত দেখুৱাবলৈ আহোঁ, মাজে মাজে হস্কোপ দেখুৱাবলৈ আহোঁ। তেনেকৈ ময়ো এষ্ট্ৰলজিৰ প্ৰতি ইণ্টাৰেষ্টেড আছিলোঁ, মানে মিহি মিহিকৈ শিকি আছিলোঁ বহুদিন। তেখেতক জোৰ দিলোঁ 2008 চনৰ পৰা। মই তেখেতৰ লগত লাগি লাগি শেষত 2018 চনত 18 চন প্ৰায় 19 চন পালেগৈ। 11 বছৰ মূৰত তেখেতে পালমিস্ত্ৰী শিকাম বুলি আজি হ'ল, আৰু পালমিস্ত্ৰী শিকিলোঁ। তাৰপিছত আকৌ ৰৈ গ'ল। তাৰপিছত মোৰ পিছত আৰু দুজনমান আহিলে, তেওঁলোকে এষ্ট্ৰলজি শিকিলে। পিছত মই আচলতে বৈদিক এষ্ট্ৰলজি আছিলোঁ আৰম্ভণিতে, বহুত বছৰ বৈদিক এষ্ট্ৰলজি প্ৰেক্টিছ কৰিলোঁ। পিছত ইয়াতো এই চিষ্টেমটো শিকি পেলাই ইয়াত মই ডিগ্ৰী মাষ্টাৰ ডিগ্ৰী দুইটা কৰিলোঁ। বাস্তু শিকিলোঁ, নিউমলজি শিকিলোঁ। আচলতে মহাগুৰুৰ পৰা আমি কি পালোঁ সেইটো কল্পনাৰ অতীত। প্ৰত্যেকজন ইয়াত অহা প্ৰত্যেকজনৰ অনুভৱো বেলেগ বেলেগ। কোনোবাই বিচাৰিছে কিবা এটা, সেইজনে সেইটো পাইছে, মই বিচাৰিছোঁ কিবা এটা, সেইটো পাইছোঁ। কিন্তু মই এই বিদ্যাটোৰ জৰিয়তে মান সন্মান প্ৰতিষ্ঠা পৰা আদি কৰি নিজৰ আৰ্থিক দিশ টনকিয়াল কৰালৈকে সকলোখিনি পাইছোঁ, আৰু সেইখিনি সকলো আমাৰ মহাগুৰুৰ কৃপাতে হৈছে। খুবেই ইচ্ছা আছিলে আচলতে, যিজনৰ কাৰণে জীৱনত কিবা এটা হোৱা যায় সেইজনৰ কাৰণে কিবা এটা কৰিবলৈ মন থাকে। গতিকে মই তেওঁৰ মূৰ্তি এটা প্ৰতিষ্ঠা কৰা মানে বহুত দুৰন্ত আগ্ৰহ আছিলে। মই কথাষাৰ উলিয়াইছিলোঁ। পিছত মোৰ বন্ধু পংকজ দত্তদেৱেও সমৰ্থন জনালে, কথাখিনি আগবাঢ়িলে। তাৰপিছত মহাগুৰুৱে আকৌ না কৰি দিলে। পিছত তেখেতৰ পৰা যেনিবা কথাটো পজিটিভ হ'লগৈ, হৈ মূৰ্তিভাগৰ কাম আগবাঢ়িলে। আমি আজি মহাগুৰুৰ কৃপাতে আজি পবিত্ৰ দিনটোত মূৰ্তিভাগ স্থাপন কৰা হৈছে। আচলতে মহাগুৰুক মই মোৰ ফালৰ পৰা কেনেকৈ ধন্যবাদ দিম সেইটো মই ভাষাৰে বুজাব নোৱাৰোঁ। আচলতে এনেকুৱা হ'ল, মহাগুৰুৱে মোক মানে পোনপটীয়াকৈ হওক আওপকীয়াকৈ হওক এনেকুৱা কিছুমান উপকাৰ কৰিলে মোৰ লাইফত। মানে ক'ৰবাত পোনপটীয়াকৈ উপকাৰটোতো মই বহুত বেনিফিটেড হ'লোঁ, আৰু আওপকীয়াকৈ কৰা উপকাৰবিলাকতো মই বহুত ধৰণে বেনিফিটেড হ'লোঁ। গতিকে আজি মই এই মঞ্চৰ পৰাই তেখেতক মই মানে কোটি কোটি ধন্যবাদ জনাইছোঁ। মোৰ জীৱনটো এটা নতুন দিশত লৈ গুচি গ'ল। তেখেতৰ অৱদানৰ বাবে আজি মই বহুতখিনি ওপৰত গুচি গ'লোঁ। সকলোৱে এতিয়া আমি আমাৰ গুৰুজনাক সন্মান মহাগুৰু দিছোঁ, জগতগুৰু দিছোঁ, কিন্তু মই ভাবোঁ এই সন্মানতকৈ তেখেতে ইয়াতকৈ বহুত ওপৰৰ সন্মানৰ যোগ্য। গতিকে আজি মই মোৰ ফালৰ পৰা এটা প্ৰস্তাৱ আগবঢ়াইছোঁ যে আমাৰ গুৰুজনাক আমি সকলোৱে বিশ্বব্ৰহ্মাণ্ডৰ গুৰু বুলি স্বীকৃতি দিব লাগে। যদি আপোনালোকৰ সকলোৰে সহমত আছে, তেতিয়াহ'লে আজিৰ পৰা আমি আমাৰ মহাগুৰুক বিশ্বব্ৰহ্মাণ্ডৰ গুৰু হিচাপে আমি মানি ল'ব পাৰিম। আপোনালোকে আপোনালোকৰ মতামতখিনি জনাব। আৰু শেষত মহাগুৰুলৈ মই মোৰ ফালৰ পৰা পুনৰ প্ৰণাম আৰু কোটি কোটি ধন্যবাদ জনাই মোৰ বক্তব্য সামৰণি মাৰিম। Respected our Jagat Guru, Professor Dr. Dinath sir, and respected all the others, Acharya, Jyotish Shastri, and Jyotish Mitra, those who are present here. Today in this beautiful and auspicious occasion, firstly I bow my head in the pious feet of our Jagat Guru so that I can get his blessings in my whole life. I myself, Nandi, and behalf of all the other students, I thank our Jagat Guru from the core of my heart for his teachings and blessings which purify our life. Your guidance has illuminated our path from the darkness to the light. The darkness of our life are displaced, and rays from the divine are illuminated. Your grace is like a ocean. The big the vessel
we take, the much we'll get from him. So we must learn how to get from him. মানে আমাৰ ছাৰৰ আশীৰ্বাদ এনেকুৱা ধৰণৰ এখন বিশাল সাগৰৰ নিচিনা। এইটো আমি নিজে জানিব লাগিব ছাৰৰ পৰা আমি আশীৰ্বাদ কেনেধৰণৰ আমি গ্ৰহণ কৰোঁ। আৰু ইয়াতে এটা ইম্পৰ্টেণ্ট কথা আছে, মোৰ যি কমপ্লিট নেম এইটো হৈছে জ্যোতি ত্ৰিদীপ ভৰালী। তো চবে মোক ত্ৰিদীপ বুলি মাতে, কিন্তু মোৰ একজেক্টলি মোৰ নাম হয় জ্যোতি ত্ৰিদীপ। আৰু মই ইয়াত অহাৰ আগলৈকে জ্যোতি নাছিলোঁ, মানে জ্যোতি ত্ৰিদীপ নামহে আছিলে, কিন্তু সেই যিটো জ্যোতি মানে জিলিকি থকা যি জ্যোতি ত্ৰিদীপ বা জ্বলি থকা যি চাকি এইটো হোৱা নাছিলে। চ' ইয়াত যিহেতু ইমান লাইট ডিভাইনিটি আৰু যিহেতু পায়াছ পবিত্ৰ থিংকিং আৰু যি ইয়াত এনাৰ্জি ডিভাইনিটি, সেই এনাৰ্জিয়ে মোৰ জীৱনত এটা স্পাৰ্ক কৰি মোৰ চাকি জ্বলাই দিলে। We always gratitude, we honor your selfless teaching, যি আমাক বিনা স্বাৰ্থত বিনা সেলফলেছলি আমাক পঢ়ায় শিকায়। ইয়াত অকল আমি আমাৰ ছাবজেক্টকেইটাৰ ওপৰতে আমি শিক্ষাটো নাপাওঁ, ইয়াত আমি আমাৰ জীৱন আমি লাইফৰ ওপৰত শিক্ষা পাওঁ। এ টিচিংছ অফ লাইফ, নট অনলি দ্য ছাবজেক্টছ ডেট উই লাৰ্ণ হিয়াৰ। মানে আমি স্কুলত যেতিয়া আমি পঢ়োঁ, ডেট ৱাজ অনলি ফৰ এক্সামছ, আমি পৰীক্ষাৰ কাৰণেহে পঢ়া নিচিনা হয়। কিন্তু ইয়াত আমি যেতিয়া পঢ়োঁ, ইটছ অল এবাউট আৱাৰ লাইফ। And the knowledge that we earn here, that we get here, it's leading us towards light from the darkness. মানে এন্ধাৰৰ পৰা আমি পোহৰলৈ আমি গৈ আছোঁ বা সকলোৱে আমি যাম। সেইটো ইয়াত সেই ফিলিংছখিনি আছে বা ইয়াত সেই শক্তি আছে। We thank you, sir, for your blessings which awaken our heart, dissolve our problem and obstacles, and reveals our true nature of our life. So thank you, sir, for being our beacon of light and love. মই এই কথাখিনিকে আজি কৈ সামৰণি মাৰিছোঁ। থেংক ইউ। সন্মানীয় ডক্টৰ দ্বিনাথ অকাল ছায়েন্স প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক অধ্যক্ষ তথা মহাগুৰু ডক্টৰ দ্বিনাথ ছাৰ, প্ৰতিষ্ঠানৰ সন্মানীয় আচাৰ্য, শাস্ত্ৰী আৰু ষ্টুডেণ্টসকল, প্ৰথমে মই মহাগুৰু মহাচাৰ্য ডক্টৰ দ্বিনাথ ছাৰৰ শ্ৰীচৰণত সেৱা নিবেদিছোঁ। আজি আমাৰ বাবে গৌৰৱৰ দিন। প্ৰতি বছৰৰ দৰে আজিও এনুৱেল এষ্ট্ৰলজাৰ মিট অনুষ্ঠানটি অনুষ্ঠিত হৈছে। এই অনুষ্ঠানতে এই প্ৰতিষ্ঠানৰ সকলো নপুৰণি অনলাইনেই হওক অফলাইনেই হওক ষ্টুডেণ্টক ফিজিকেলি লগ পাবলৈ বা চিনা পৰিচয় হ'বলৈ সুযোগ পাওঁ। এই অনুষ্ঠানৰ পৰাই উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক তেওঁলোকৰ ডিগ্ৰীৰ প্ৰমাণ পত্ৰসমূহ বিতৰণ কৰা হয়। আজিৰ অনুষ্ঠানটো আৰু এটা বিশেষ আকৰ্ষণ ও আমাৰ বাবে সৌভাগ্য বিষয় যে আমাৰ প্ৰতিষ্ঠানৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা আমাৰ সকলোৰে সহযোগত শ্ৰদ্ধাৰ গুৰুদেৱৰ জীৱন্ত প্ৰতিমূৰ্তি ভাগ উন্মোচন কৰা হৈছে। ই আমাৰ বাবে পৰম সৌভাগ্যৰ বিষয়। এই প্ৰতিষ্ঠানৰ সৈতে যিমানেই দিন বাগৰিছে সিমানেই আত্মিক সম্পৰ্ক গ্ৰাহ্য হৈ পৰিছে। আপোনালোকে জানে মই চৰাইদেউ জিলাৰ ভিতৰুৱা অঞ্চল মথুৰাপুৰৰ পৰা প্ৰায় 20-22 কিলোমিটাৰ বাইকত আহি শিমলুগুৰিৰ ৰেলৱে ষ্টেচনৰ ট্ৰেইনত উঠি গোলাঘাটত প্ৰায় 10:30 মানত পাওঁহি আৰু ক্লাছ কৰি পুনৰ গধূলি একেদিনাই উভতি যাওঁ আৰু ঘৰ পাওঁতে প্ৰায় 10-11টা বাজেগৈ। যিমানেই কষ্ট নহ'লেও মই ক্লাছ কৰাৰ বা ক্লাছ ক্ষতি কৰিব নিবিচাৰোঁ। ক্লাছত উপস্থিত থাকিবলৈ সদায় চেষ্টা কৰোঁ। ইয়াৰ সম্ভৱ কেৱল
ভগৱানৰ কৃপা তথা গুৰুদেৱৰ আশীৰ্বাদৰ বাবে। জীৱনৰ এটা য়ং এণ্ড এনাৰ্জেটিক সময় পাৰ কৰাৰ পাছতো এই প্ৰায় 50 বছৰ বয়সত এনেদৰে আধ্যাত্মিক বৈদিক বিষয়ৰ সৈতে গুৰুদেৱৰ সৈতে সান্নিধ্যলৈ অহাটো হয়তো পূৰ্বজন্মৰ পূৰ্বপুণ্যৰ কৰ্মফল। যি কি নহওক, গুৰুদেৱৰ কৃপাত জ্যোতিষ বিষয়ৰ জ্যোতিষ শাস্ত্ৰী, যিটো আমি BA ইন এষ্ট্ৰলজি বুলি কওঁ, বা ষষ্ঠৰ সামুদ্ৰিক শাস্ত্ৰী BA ইন পেলমিষ্ট আৰু বৈদিক ৰিমেডিয়েল কোৰ্চৰ বৃত্তি ল'বলৈ সক্ষম হৈছোঁ। জ্যোতিষ বিষয়টো এটা গভীৰ সাগৰ, যিটো বিষয় অধ্যয়নৰ শেষ নাই। এজন জাতকৰ জন্মকুণ্ডলী বিশ্লেষণ কৰিবলৈ হ'লে ইয়াৰ সঠিক চাইণ্টিফিকেলি নলেজৰ প্ৰয়োজন। সেইদৰে হস্তবিদ্যাও এখন হাতৰ এডাল ৰেখা চাই বা অল্প জ্ঞান লৈ প্ৰেডিকশ্যন কৰিব পৰা নাযায়। কাৰোবাৰ জীৱন ৰেখা ভঙা থাকিলেই সেই সময়ত দুৰ্ঘটনা বা সমস্যা হ'ব বুলি কৈ দিব নোৱাৰি। সেইদৰে জীৱন ৰেখা চুটি হ'লেই বা লাইফলাইন চুটি হ'লেই তেওঁ জীৱনটো চুটি বুলি একেষাৰে কৈ দিব নোৱাৰি। হাতৰ গঠন, আঙুলিৰ গঠন, গ্ৰহবোৰৰ পৰ্বতবোৰৰ গঠন, হাতৰ ৰং, অন্য ৰেখাবোৰৰ বিষয়েও অধ্যয়ন কৰাৰ প্ৰয়োজন আছে। বাস্তুশাস্ত্ৰটো তেনেদৰে ঘৰখন বসবাসৰ উপযোগী হয়নে? ঘৰখনত বাস্তুশাস্ত্ৰৰ নিয়মবোৰ ফ'ল' কৰা হৈছেনে? ঘৰখনৰ প্ৰাকৃতিক স্থানৰ কোনো ইমবেলেঞ্চ নাইতো? যিখন ঘৰত সকলো প্ৰাকৃতিক স্থান মতে নিয়ম পালন কৰি নিৰ্মাণ কৰা হৈছে, সেইখনহে বসবাসৰ বাবে উপযোগী ঘৰ। আপুনি প্ৰথমে বাস্তুৰ নিয়ম মতে ঘৰখন বনাওক, পাছত আপোনাৰ জীৱনটো নেক্সট জেনেৰেশ্যনটো সেই ঘৰখনে বনাব। এয়াই সঁচা। প্ৰেডিকশ্যন বা যিটো ৰিমেডিয়েল পাৰ্ট আমাৰ এই কোৰ্চৰ পৰা আমি পাবলৈ সক্ষম হৈছোঁ, ইয়াত বৈদিক কিছু উপায় থাকে, এইবোৰ পালন কৰা বৰ দৰকাৰ। সেইদৰে গ্ৰহৰত্ন ব্যৱহাৰৰ দ্বাৰাও গ্ৰহৰ প্ৰতিকাৰ নিয়ম আছে। ইয়াৰ দ্বাৰা সুফল পাব পাৰি। আমাৰ এই প্ৰতিষ্ঠানত কোনো ষ্টুডেণ্টে ঠগ, প্ৰবঞ্চক, লুট এই কাম নকৰে। গুৰুদেৱে তেনে শিক্ষা আমাক দিয়া নাই। যিটো প্ৰকৃত খৰচ থাকে সেইটোহে লোৱা হয়। ইয়াত ফেক ৰত্ন, ডুপ্লিকেট ৰত্ন দিয়া নহয়। ধৰক এজন ক্লায়েণ্টৰ ৰুবিৰ প্ৰয়োজন, আমি সদায় অল বাৰ্মিজ ৰুবি লোৱাৰ উপদেশ দিওঁ, যদিও ইয়াৰ দাম বহুত বেছি। কিন্তু যদি তেওঁ লোৱাৰ অসুবিধা হয়, তেওঁ তাৰ ইমান এটা এমাউণ্ট দিবৰ কাৰণে সক্ষম নহয়, তেতিয়াহে আমি নিউ বাৰ্মা ৰুবি বা ষ্টাৰ ৰুবি ল'বৰ কাৰণে আমি কওঁ, যিহেতু ইয়াৰ দাম কিছু কম। হিটেড গ্লাছ বা প্লাষ্টিক দেখাত ধুনীয়া ৰত্ন এই প্ৰতিষ্ঠান বা প্ৰতিষ্ঠানৰ ষ্টুডেণ্টৰ ওচৰত পোৱা নাযায়। এই কথাষাৰ এই কাৰণেই উল্লেখ কৰিছোঁ, আজিৰ সময়ত জ্যোতিষৰ ওচৰত সৰ্বশ্ৰান্ত হোৱা লোক বহুত বেছি। আমি গৌৰৱান্বিত, আজি ডক্টৰ ডিনাথ প্ৰতিষ্ঠানৰ ষ্টুডেণ্ট, আমি মহাগুৰু ডক্টৰ ডিনাথ ছাৰৰ শিষ্য, আমি তেখেতৰ ছত্ৰছায়া। আজি তেখেতৰ জীৱন্ত প্ৰতিমূৰ্তিভাগ এই প্ৰতিষ্ঠানত উন্মোচন কৰা হৈছে। ই আপাহতে মূৰ্তিভাগ নিৰ্মাণৰ সহায়ৰ হাত আগবঢ়োৱা প্ৰতিষ্ঠানৰ প্ৰতিজন আচাৰ্য, শাস্ত্ৰী তথা শিক্ষাৰ্থীক ধন্যবাদ জ্ঞাপন কৰিলোঁ। বিশেষভাৱে শাস্ত্ৰী ভাস্কৰ্য শিল্পী পংকজ কুমাৰ দত্তদেৱলৈ কৃতজ্ঞতা জনালোঁ। তেখেতে মূৰ্তিভাগ নিজেই প্ৰস্তুত কৰি উলিয়াইছে। সেইদৰে স্পেচিয়েলি থেংকছ আচাৰ্য আমাৰ প্ৰতিষ্ঠানৰ কোঅৰ্ডিনেটৰ জ্যোতি ভৰালী দেৱলৈ। তেখেতে মূৰ্তিভাগ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ইয়াত যিখিনি মিস্ত্ৰীৰ পৰা শিল বালি বা গোটেইখিনি হেৰি কৰি মূৰ্তিভাগ প্ৰতিষ্ঠা কৰাত তাত সহায় কৰিলে। আৰু এজন ব্যক্তি আমি তেখেতৰ নাম ল'বই লাগিব, যিজনে আমাৰ এই মূৰ্তিভাগ
বনোৱাৰ ক্ষেত্ৰত প্ৰথম কথাষাৰ তেওঁ মনলৈ আহিলে। তেখেত হৈছে ডক্টৰ সন্তোষ শৰ্মা ডাঙৰীয়া। তেখেতৰ মনলৈ এই কথাখিনি নহাহেঁতেন হয়তো আজি এই মূৰ্তিভাগ হৈ নুঠিলহেঁতেন। শেষত পুনৰ মহাগুৰু ডক্টৰ দীননাথ ছাৰলৈ মই সেৱা জনাই মোৰ চমু বক্তব্য সামৰি মাৰিছোঁ। ধন্যবাদ।